পুলিচৰ দৌৰা কেতিয়া হ'ব, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰিৰ ফালৰ পৰা ADRE 2.0ত অতিকে এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰে জনাইছে। লগতে আসাম পুলিচৰ যি আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনিৰ ওপৰতো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভাষ্যৰ যোগেদি জনাইছে যে এইবিলাকৰ পৰীক্ষাৰ তাৰিখ বৰ্তমান সময়ত কেনেকৈ হ'ব আৰু কেতিয়া হ'ব। গতিকে সবিশেষ কথা আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যটো আপোনালোকক আমি জনাবলৈ ট্ৰাই কৰিম। গতিকে ভিডিঅ'টো একেলগে চাই থাকিব, অলপো স্কিপ নকৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা ADRE 2.0 আৰু আসাম পুলিচৰ যিবিলাক ABUB কনষ্টেবল পোষ্ট আছে সেই পোষ্টখিনিৰ কাৰণে যিটো আপোনালোকৰ এক্সাম ডেট, সেই এক্সাম ডেটটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভাষ্যৰ যোগেদি জনাইছে যে আসাম পুলিচ আৰু ADRE 2.0ত যিখিনি আমাৰ পোষ্ট খালী হৈ আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ, সেই পোষ্টখিনি তেওঁলোকে আগতে কৈছিলে জুন আৰু জুলাই মাহত বুলি কৈছিলে, কিন্তু বৰ্তমান সময়ত তেওঁ পুনৰ এটা ভাষ্যৰ যোগেদি কৈছে যে বৰ্তমান এই সকলোবিলাকৰ এক্সাম তেওঁলোকে জুলাই মাহত অনুষ্ঠিত কৰিব। লগতে আৰু কিছুমান যদি নিযুক্তি পাবলৈ আছে সেই নিযুক্তিবিলাকো তেওঁলোকে জুলাই মাহত প্ৰদান কৰিব। গতিকে বন্ধু বান্ধৱীসকলে যদি ভিডিঅ'টো ভালদৰে চায় তেন্তে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য শুনিলে ভালদৰে গম পাব। গতিকে আপোনালোকে পোনপ্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ'টো ভালদৰে এবাৰ চাই লওক। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলোঁ 1 লাখ, 1,35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব।